মই আসলতে বহুত বাৰ কান্দিছোঁ হেলমেটৰ ভিতৰত মই সেইটো কথা কওঁ মোৰ হেলমেটে জানে মোৰ ষ্টৰী মই বাহিৰত দেখিবলৈ যিমানে ষ্ট্ৰং ভিতৰতো সেই মাদাৰ নেচাৰটো আছে নল'ম অবভিয়াছলি কাৰণ মোৰো অলপ ইগ' আছে কাৰণ সেইখিনি সময় যদি নিদিলে এতিয়া আহিলে নালাগে মোক সেইখিনি পইচা বেলেগ কোম্পানী ঢেৰ আছে নহয় জানো তেনেকুৱা ৰিলেশ্যনৰ ছাপ'জ মটৰচাইকেল এছ'চিয়েশ্যন হ'ল বা যিকোনো আই ডণ্ট ন' মই চাগে ল'ব নোৱাৰিম তেতিয়াই ডিচাইড কৰিছোঁ মই কিতাপ উলিয়ামেই অসমীয়া আৰু ইংলিছত কিতাপ উলিয়াম এতিয়া মই সেইটো লৈ কেনে ষ্টাডি কৰা নাই ফাৰ্ষ্টতে এই ৰেকৰ্ডখিনিৰ ছাবমিশ্যনখিনি হৈ যাওক তেতিয়া ওলাই আহি পৰিব গোটেইখিনি থুলমূলকৈ কিন্তু মই এখন কিতাপ উলিয়ামেই মই ভয় খাই গ'লোঁ কাৰণ মই যদি এতিয়া সেইফালেই গৈ আছোঁ স্পেইনৰ ফালে মোৰ যদি বদলা লয় কাৰণ মই অকলশৰীয়া যে তুমি ইণ্ডিয়াত আমাৰ মানুহ ইণ্ডিয়াত এয়া হ'ল তোমাক নেৰো বুলি যদি ভয় এটা লাগিলে মই সঁচাই ভয় খালোঁ মই ভিডিঅ' এটাও দিছিলোঁ যে নাও আই এম স্কেয়াৰ্ড যেতিয়া নৰ্থ কেপ গৈ পাইছিলোঁ যেতিয়া মই অসমীয়া গামোচা আৰু ইণ্ডিয়ান ফ্লেগ লৈ তাত থিয় দিছিলোঁ বাইকখনৰ সৈতে মই তাতে কান্দিছিলোঁ আৰু বহুত ইম'চনেল হৈ সেইটো ছাকচেছ হিচাপে মানে কাৰণ যিহেতু মই হায়েষ্ট মটৰেবল ৰ'ডতো যোৱা এতিয়া নৰ্থৰ লাষ্ট লেণ্ডলৈও যোৱা তেনেকুৱা মানে এচিভমেণ্ট এটা হিচাপে মই বহুত হেপী হৈছিলোঁ চ' ইউক্ৰেইনত বম ব্লাষ্ট মই যেতিয়া মলডোভা সোমাইছোঁ মলডোভা মোৰ কাণ্ট্ৰিত নাছিলে এই কাণ্ট্ৰিখন মিছ হৈ মলডোভা সোমাই দিলোঁ মলডোভাখন আপুনি চাব একদম ইউক্ৰেইনত লগত লাগিয়ে আছে যোনদিনা মই মলডোভাত গৈছোঁ সিদিনাখন তেওঁলোকে বম ব্লাষ্টৰ চাউণ্ডত সাৰ পাইছে এনেকুৱা মানে চিটুৱেশ্যন চলি আছিলে পূৰা ৰাছিয়াই গম পাই গ'ল মই ইণ্ডিয়ান ছোৱালী এজনী ৰাস্তাত ফচি আছে চব ফালৰ পৰা হেল্প ইণ্ডিয়ান এম্বেচিৰ পৰা হেল্প চব ফালৰ পৰা হেল্প আহিলে ইণ্ডিয়ান এম্বেচি ফোন কৰি ক'লে যে আপুনি ভয় নাখাব আমি আছোঁ আপোনাৰ পিছফালে এনে বাইকখন ইয়াতেই আছে তাই মোৰ পাৰ্টনাৰ হয় আৰু তাইক মই বহুত মৰম কৰিলোঁ ছাৰ্ভিচিং 13টা ছাৰ্ভিচিং হ'লে এটা বছৰত আৰু ছাৰ্ভিচিং লগাৰ একদম আগে মই ছাৰ্ভিচিং দিছোঁ টায়াৰ 5টাকৈ টায়াৰ পিছফালে চেঞ্জ কৰিলোঁ ৰিয়াৰ টায়াৰ আগৰ 3টা টায়াৰ মোৰ টাৰ্গেটে আছিলে কাৰণ এই ৱৰ্ল্ড ৰেকৰ্ডটো এনেকুৱা হয় এবছৰত আপুনি কিমান কাণ্ট্ৰি ক্ৰছ কৰিছে সেইটো ৱৰ্ল্ড ৰেকৰ্ড চ' মোৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ল 64 কাণ্ট্ৰিজ ইন 1 year চ' মোৰ এইটো প্ৰেছাৰ এটা আছিলে যে 1 year ভিতৰত মই আহিবই লাগিব নমস্কাৰ গুগল স্পৰ্টছ এনিৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ বিশেষ অনুষ্ঠান আজি মোৰ লগত উপস্থিত আছে শেহতীয়াভাৱে 64খন দেশ মটৰ বাইকেৰে ভ্ৰমণ কৰি ইতিহাস ৰচনা কৰা অসম কন্যা মীনাক্ষী দাস প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ যিহেতু আপুনি 64খন দেশ আপুনি মটৰ চাইকেলে ভ্ৰমণ কৰি এটা ইতিহাস ৰচনা কৰিলে কেতিয়া আহি পালে কি ক'ব এই মুহূৰ্তত বহুত ধন্যবাদ মই যোৱা পৰহি গধূলি আহি পাইছোঁহি এবছৰ হৈ গ'ল এবছৰ মই বাইকে চলালোঁ আৰু বিৰাট এচিভমেণ্টটো খুবেই ডাঙৰ কাৰণ মই যেতিয়া চলাই আছিলোঁ তেতিয়া মোৰ ফিল হোৱা নাছিল যে কিবা এটা ইমানেই ডাঙৰ কৰিছোঁ কিন্তু যেতিয়া উভতি আহিছোঁ আৰু ডাঙৰ ৰাইডাৰ যেতিয়া মই লগ পাইছোঁ ইণ্ডিয়াত উভতি অহা ৰাইডাৰ বা অন দ্য ৱে লগ পোৱা ৰাইডাৰসকলে যেতিয়া কৈছে যে এইটো অসম্ভৱ এটা আমিতো কৰিব নোৱাৰিম তেতিয়া ফিল হৈছে যে সঁচাকৈ কিবা এটা ডাঙৰ কৰিছোঁ চাগে যিহেতু আপোনাৰ যাত্ৰাটো আৰম্ভ হৈছিল 17 ডিচেম্বৰ 2023 আৰু সমাপ্ত হৈছিলে আপুনি ইণ্ডিয়াত আহি ভৰি দিছিলে 5 ডিচেম্বৰ 2024 চনত এবছৰ নহওঁতে আপোনাৰ সেই মানে যাত্ৰাটো সমাপন হৈছে হয় মই মুম্বাই আহি পাইছোঁ 5 তাৰিখে আৰু গুৱাহাটী আহোঁতে 22 তাৰিখ হ'ল মোৰ টাৰ্গেটে আছিলে কাৰণ এই ৱৰ্ল্ড ৰেকৰ্ডটো এনেকুৱা হয় এবছৰত আপুনি কিমান কাণ্ট্ৰি ক্ৰছ কৰিছে সেইটো ৱৰ্ল্ড ৰেকৰ্ড চ' মোৰ ৱৰ্ল্ড ৰেকৰ্ড হ'ল 64 কাণ্ট্ৰিজ ইন 1 year চ' মোৰ এইটো প্ৰেছাৰ এটা আছিলে যে 1 year ভিতৰত মই আহিবই লাগিব সেইকাৰণে মই 1 year ভিতৰতে আগতে কৰিলোঁ আপুনি প্ৰথমগৰাকী মানে পুৰুষ বা মহিলা উভয়তে আপুনি প্ৰথমগৰাকী যিগৰাকীয়ে মানে গোটেই বিশ্ব ভ্ৰমণ কৰিলে মটৰ বাইকেৰে গতিকে এইটো এটা মানে ইতিহাস ৰচনা হ'ল গতিকে কেনেকুৱা লাগিছে এই ক্ষেত্ৰত বিলিভ নহয় সঁচাকৈ মোৰ এতিয়াও বিলিভ নহয় যে মই ইমানখিনি কাণ্ট্ৰি কৰি ল'লোঁ ভাল লাগিছে অবভিয়াছলি যেতিয়া ডাঙৰ মেইন কথা সেইটোৱে আৰু অলৰেডি যোনে কৰিছে লণ্ডন অলৰেডি যোনে গৈছে তেওঁলোকে প্ৰেছ কৰিছে সেইকাৰণে আৰু বেছি ভাল লাগিছে আৰু গুৱাহাটী অহাৰ লগে লগে যেনেকৈ মানুহে মোক আদৰি লৈছে খুব ফূৰ্তি পাইছে খুব এনকাৰেজমেণ্ট পাইছে আৰু সেইটোৱে মোৰ উদ্দেশ্য আছিল মানুহক পজিটিভিটি দিয়া আৰু এনকাৰেজমেণ্ট দিয়াৰ আৰু সেইটো পাইছে আজিকালি নিউ জেনেৰেশ্যনো এনকাৰেজমেণ্ট পাইছে ল'ৰা ছোৱালী সকলোৱে কৈছে যে আমিও কিবা এটা মটিভ লৈ ৰাইড কৰিম এতিয়াৰ পৰা সেই বস্তুটো ভাল লাগিছে যিহেতু আপুনি এগৰাকী 15 বছৰীয়া কন্যা এৰি থৈ গৈছিলে লগতে আপুনি মানে হাজবেণ্ডকো এৰি থৈ গৈছিলে গতিকে এবছৰ দেখা পোৱা নাছিলে গতিকে যেতিয়া ঘূৰি আহি পাইছিলে কন্যাক যেতিয়া দেখা পাইছিলে বা হাজবেণ্ডক দেখা পাইছিলে কেনেকুৱা মুহূৰ্তৰ আপুনি সাক্ষী হৈ পৰিছিল কেনেকুৱা লাগিছিল সেই মুহূৰ্তত বা থাকোঁতে কেনেকুৱা লাগি আছিল যে আপুনি কন্যাক দেখা পোৱা নাই মনত কেনেকুৱা ধৰণৰ এটা মানে বিষাদে ভৰি পৰিছিল আপোনাৰ মনটো মই আচলতে বহুত বাৰ কান্দিছোঁ হেলমেটৰ ভিতৰত মই সেইটো কথা কওঁ মোৰ হেলমেটে জানে মোৰ ষ্টৰী মই বাহিৰত দেখিবলৈ যিমানে ষ্ট্ৰং ভিতৰতো সেই মাদাৰ নেচাৰটো আছে আৰু হাজবেণ্ডকো মিছ কৰিছোঁ মোৰ মা বহুত বয়সস্থ মাকো মই বহুত মিছ কৰিছোঁ গা বহুত মাজতে বেয়া হৈছিলে মাৰ অসুস্থ হৈ পৰিছিলে তেতিয়া এনেকুৱা লাগিছিলে মোৰ যদি এই মিছনটো আধা হৈ মই ঘূৰি আহিব লাগে তেতিয়া মোৰ খুব বেয়া লাগিব সেইকাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা আছিলে সকলোৱে যাতে ঠিকে থাকিল এটলিষ্ট বাকী যত্ন লৈ ল'ব কাৰণ মোৰ ফেমিলি মই জানো তেওঁলোক ষ্ট্ৰং হয় নিজৰ যত্ন ল'ব ছোৱালীৰ কাৰণে বহুত গিল্টি ফিল হৈছিলে এইটো কাৰণে গিল্টি বুলি কৈছোঁ কাৰণ তাইক মেট্ৰিক দিব ক্লাছ 10ত আৰু এইখিনি সময়ত বহুত ধৰণৰ চেঞ্জেছো হয় তাইৰ বয়স যিহেতু 15
মাদাৰ হিচাপে ছাপৰ্ট লাগিছিলে তাইক যথেষ্ট, কিন্তু মই দিব নোৱাৰিলোঁ। সেইটো মোৰ গিল্ট সদায় থাকিব। কিন্তু যদি তাই বুজি পায় যে এইবছৰ নথকাৰ এগেইনষ্টত মায়ে এক্সাম্পল হ'ব পাৰিলে গোটেই পৃথিৱীখনৰ কাৰণে, চ' তাই যদি প্ৰাউড হয় তেতিয়া মোৰ এচিভমেণ্টটো ডাঙৰ হ'ব। আৰু মোৰ হাজবেণ্ডৰো বহুত এটা ষ্ট্ৰং পিলাৰ হিচাপে মোৰ পাছফালে সদায় থিয় হৈ থাকিলে। কণ্টিনিউ নেগেটিভিটি এবাৰো নক'লে আৰু কনষ্টেণ্ট মোৰ পষ্টবোৰ শ্বেয়াৰ কৰি থাকিলে, যেন নিজতকৈও বেছি যেনেকৈ নিজৰ শ্বেয়াৰ কৰে তাতকৈও বেছি সদায় শ্বেয়াৰ কৰি থাকিলে, যাতে মোক মানুহে আৰু দেখা পাওক আৰু বুজি পাওক যে মই কষ্ট কৰি আছোঁ। তেওঁ সদায় ছাপৰ্ট থাকিলে। এতিয়াও উভতি আহোঁতেও তাই যেতিয়া দেখিছে মানে খুব প্ৰাউড, মোক কৈছে মই প্ৰাউড ফিল কৰিছোঁ, সেইটোৱে লাগে। তেখেত মুম্বাইলৈ গৈছিলে বোধহয় আপোনাক আনিবৰ কাৰণে, আৰু কন্যাক আপুনি ক'ত লগ পালে প্ৰথম? তেওঁ মুম্বাই গ'ল বহুত ডাঙৰ কাৰণ এটা আছে। কাৰণ মই মুম্বাইত যেতিয়া আহিছোঁ মই এটা ইনভিটেশ্যন পাইছিলোঁ গোৱাত। সেইটো আছিলে ইণ্ডিয়া বাইক উইক, বিৰাট ডাঙৰ এটা ইভেণ্ট হয় বাইকাৰ্ছৰ ক্ষেত্ৰত। এইটো এণ্টায়াৰ ইণ্ডিয়াই জানে, নেশ্যনৰ বহুত ডাঙৰ এটা বাইক উইক হয়। আৰু তাতে মোক এজ এ স্পীকাৰ মাতিছিল। আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো বহুত অসম্ভৱ কথা টাইপ যে তাতে এটা স্পীকাৰ হিচাপে ষ্টেজত থিয় হোৱাটো। সেইটো কাৰণে তেওঁলোকে ফেমিলিৰো গোটেই ফ্লাইটৰ টিকেট, হোটেলৰ খৰচ এভৰিথিং দিছিলে গোৱাৰ। মই বেদান্তক কৈছিলোঁ যে আপুনি আহক আৰু আপুনি নিজে উইটনেছ হওক, ছাকচেছটো আমি একেলগে চেলিব্ৰেট কৰিম। সেইটো কাৰণে সি মুম্বাইলৈ আহিলে, আমি গ'লোঁ গোৱাত 3 দিন। আমাৰ বহুত ডাঙৰ প্ৰগ্ৰাম হ'ল, তাতে গোটেই চেলিব্ৰিটিখিনি লগ পালোঁ আৰু গোটেই চেলিব্ৰিটিখিনি মনেৰে মোক ৰেচপেক্ট দিছে। মই বুজি পাইছোঁ সেইটো, কাৰণ তেওঁলোকে গম পায় সেই পেইনটো অকলে ৰাস্তাত, অকলেতো তেওঁলোকো যোৱা নাই, অকলে যোৱা ময়ে হয়। চ' তেওঁলোকে যোনটো ফিল কৰিছে যে কেনেকৈ কৰিলা, আৰু ইমান সৰু জেগাৰ হৈ, তেওঁলোকৰতো স্পনচাৰো আছে, তেওঁলোক অলৰেডি বহুত ৰিচ। মই সৰু সাধাৰণ ঘৰৰ ছোৱালী আৰু মোৰ লগত কোম্পানী নাই, ডাঙৰ স্পনচাৰ নাই, কেনেকৈ কৰিলা, সেইটো লৈ কেনে মূৰ দুৱাইছে মোৰ আগত ৰেচপেক্টত। নিজে নিজে ফটো চেল্ফি লৈছে। মোৰ সেইটো বেদান্তই দেখি বহুত বেছি ভাল পাইছে। তাৰপিছত সি গুচি আহিলে ফ্লাইট লৈ। আৰু যেতিয়া মই এই 22 তাৰিখে উভতি আহিছোঁ তেতিয়া মই কন্যাক ফাৰ্ষ্ট টাইম লগ পাইছোঁ। আৰু মইতো তাইক ধৰি থাকিয়ে কান্দিলোঁ, কাৰণ মই নোৱাৰিলোঁ মোৰ ইম'শ্যন ৰখাবলৈ। তাই কৈছে কিয় কান্দিছে? একো নাই একো নাই। তাই ষ্ট্ৰং, নাজানো কিয়, তাই মোৰ ছোৱালীৰ কাৰণে তাই বিৰাট ষ্ট্ৰং হয়। তাই কান্দা নাই আৰু তাই বিৰাট হেপ্পী হৈছে যেতিয়া দেখিছে ইমান। মোৰ ইউনিভাৰ্চিটিত বহুত ডাঙৰ ফেলিচিটেশ্যন প্ৰগ্ৰাম এটা শ্যামকানু মহন্তই আমাৰ কৰিলে, তেওঁলোকক মই বহুত থেংকফুল এইটো কাৰণে। গুৱাহাটী ইউনিভাৰ্চিটিয়ে মোক বহুত ডাঙৰ মানে সন্মান দিলে। সেই এমাউণ্ট 50,000 এমাউণ্ট এটা দিছে, শৰাই দিছে, ধুনীয়া গামোচা দিছে মানে, আৰু গোটেই ষ্টেজত মোৰ গোটেই ষ্টৰিটো শুনিছে আৰু মিডিয়া সকলোকো ইনভাইট কৰিছে। চ' সেই বস্তুটো নিশিয়ে দেখি আছে, মোৰ ছোৱালীয়ে দেখি আছে। তেতিয়া গম পাইছে যে সঁচাকৈ সকলোৱে হাত চাপৰি যেতিয়া বজাইছে মোৰ প্ৰতিটো কথাতে, তেতিয়া তাই শুনি আছে, তাই চাগে প্ৰাউড ফিল কৰিছে। যেতিয়া বেদান্তই আপোনাক প্ৰথম লগ পাইছে তেতিয়া কি কৈছিলে মুম্বাইত? প্ৰথম শব্দটো কি আছিলে তেখেতে কোৱা? যিহেতু তেখেতো এগৰাকী ৰাইডাৰ, তেখেতে ৰাইডাৰৰ গোটেইখিনি বস্তু বুজি পায়। কৰি ল'লা ন, চেলিব্ৰিটি বনি গ'লা। তাৰ সেইটোৱে কথা আছিলে, তুমি দেখোন চেলিব্ৰিটি বনি গ'লা। মানুহে মোক ফোন কৰে, তোমাৰ খবৰ পামনে, তোমাক লগ পামনে, চেলিব্ৰিটি বনি গ'লা ফাইনেলি। সেইটোৱে আৰু সেইটো ফূৰ্তি আৰু বিৰাট এটা। যেতিয়া আপুনি যেতিয়া যোৱাৰ আগমুহূৰ্তত আমি যেতিয়া আপোনাৰ লগত সাক্ষাৎকাৰ কৰিছিলোঁ, তেতিয়া আপুনি এটা কথা উল্লেখ কৰিছিলে যে আপোনাৰ বাজেট আছিলে 54 লাখ টকা। গতিকে আপোনাৰ 54 লাখ টকাত গোটেই বিশ্ব ভ্ৰমণ হ'ল আপোনাৰ? নাই, সেইটোতো মই বনাইছিলোঁ, বিনা এক্সপিৰিয়েঞ্চ মানুহ এজনীয়ে মই বনাইছিলোঁ। কিন্তু মই বনাইছিলোঁ যেনেকৈ ধৰক পেট্ৰল 150 টকা লিটাৰ বুলি এটা মই এভাৰেজ লৈছিলোঁ, কিন্তু 150 টকা নহয়, 200 টকাতকৈ বেছি মই পাৰ লিটাৰ পে' কৰিব লগা হৈছিলে ইউৰোপত, তেনেকুৱা কিছুমান কাণ্ট্ৰি। তাৰপিছতে মোৰ ফাৰ্ষ্ট যেতিয়া মই ইণ্ডিয়া এৰিছোঁ তেতিয়া সেইটো এটা স্পনচাৰ আছিলে, এটা NGO স্পনচাৰ কৰি দিম বুলি কৈছিলে ফেৰীখন, বাইকখনৰ। কিন্তু যুদ্ধ লাগিল য়ামেন আৰু ওমানৰ, চ' মই ফ্লাইট ল'ব লগা হ'ল। সেই ফ্লাইটৰ খৰচটো তেওঁলোকে দিব নোৱাৰিব, কাৰণ যথেষ্ট এটা খৰচ। সেইটো মই ছাডেন এটা কিক পালোঁ যে এইটো এতিয়া মোটা পইচা, 2,60,000 2,80,000 পে', সেইবোৰ বাজেটতে নাছিলে। তাৰপিছত মই ৰাস্তাত ইঞ্চুৰেঞ্চ কিমান পৰিব প্ৰতিটো বৰ্ডাৰত সেইবোৰ নাজানিছিলোঁ। সেইকেইটা সেই 54 লাখত ইনক্লুড নাছিলে। সেইটো এটা বৰ্ডাৰত বহুত পে'মেণ্ট কৰিব লগা হ'ল ইঞ্চুৰেঞ্চৰ কাৰণে। তাৰপিছত বহুত ডাঙৰ যোনটো কষ্টলি আছিলে, সেইটো আপুনি বিলিভ নকৰিব, মোৰ চেঞ্জেন ভিজাখন ফিনিছ হৈ গ'ল, শেষ হৈ গ'ল। মই কোনোমতে পলাই মেলি UK গৈ পালোঁ। চ' UKটো মোৰ ভিজাখন এক্সটেণ্ড নহ'ল, চেঞ্জেনখন। এতিয়া UKৰ পৰা মই কলকাতা আহিছোঁ বাই এয়াৰ মাজতে, আকৌ কলকাতাৰ পৰা মই আকৌ লণ্ডন লগালগ গৈছোঁ। উইদিন 48 আৱাৰ্ছ মই ভিজাখন পাইছোঁ। চ' সেই এয়াৰফেয়াৰটো আপুনি কল্পনা কৰিব পাৰিছেনে? হঠাৎ লণ্ডনৰ পৰা ইণ্ডিয়া টু লণ্ডন টিকেট কিমান হ'ব পাৰে? তাৰপিছত লাষ্ট হ'ল চবতকৈ বিগেষ্ট, সেইটো হ'ল মই যেতিয়া মালয়েছিয়াৰ পৰা ইণ্ডিয়া আহিব লগা হ'ল, কাৰণ থাইলেণ্ড এতিয়ালৈকে ম্যানমাৰ এতিয়ালৈকে ক্ল'জ, ম্যানমাৰ পূৰা বেয়াকৈ মানে ডিষ্টাৰ্ব। চ' মই মালয়েছিয়াৰ পৰা ইণ্ডিয়া আহিব লগা হ'ল, সেইটোতো একেই প্ৰব্লেম হ'ল, ফ্লাইটত আহিব লগা হ'ল। কাৰণ
শ্বিপেদি আহিলে তেওঁলোকে ক'লে আমি 1 মাহো লাগিব পাৰে 1 মাহ লাগিছে বেলেগ ৰাইডাৰো গৈছে ইণ্ডিয়াৰ পৰা মুম্বাই টু ছিংগাপুৰ কৈছে এমাহ লাগি যায় চ' মই এমাহ ক'ত থাকিম মুম্বাইতো কষ্টলিয়ে হয় মই কৈছোঁ মই ইমান বহি থাকিব নোৱাৰোঁ এমাহ মই ইণ্ডিয়াত আহি বহি থাকিব নোৱাৰোঁ চ' ফ্লাইটত সেইটোৰ দাম আছিল 6 লাখ টকা 6 lakhs অকল মালয়েছিয়ান ছাইডত 6 লাখ টকা তো আপুনি নিজে কেলকুলেট কৰক কিমানখিনি আগবাঢ়ি গ'ল কিমানমান হ'লগৈ আপুনি যদি হিচাপ কৰি চায় মই হিচাপ কৰা নাই এতিয়ালৈকে কিন্তু কিয় কৰা নাই মই এইটো কাৰণে কৰা নাই যে এই পইচাখিনি মই দিয়া নাই এই পইচাখিনি নৰ্মেল মানুহ লগ পোৱা মানুহে ক্ৰাউড ফাণ্ডিং কৰি দিছে কোনো কোম্পানী দিয়া নাই কিন্তু কোনো কোম্পানী দিয়া নাই অসমৰ বিভিন্ন ধৰি লওক দেশত যে আছে তেখেতসকলে সহায় কৰিছে নে বেলেগ ক্ৰান্তি মানুহে সহায় কৰিছে চবেই মই কৈছোঁ নহয় একদম অচিনাকি মানুহ লেংগুৱেজ নাজানা মানুহে মোক পইচা দি সহায় কৰিছে পইচা চবৰ পকেটৰ পৰা ওলাইছে মোৰ কাৰণে মই খুজি থকা নাই দেই কিন্তু তেওঁলোকে মোৰ ষ্টৰিটো গম পাইছে ইনষ্টাগ্ৰামত আজিকালি মইতো অ'পেন মোৰ চব বস্তু অ'পেন মই একো নুলুকাওঁ তো তেওঁ দেখিছে যে বিনা স্পনচাৰ এই ঘূৰি আছে কেনেকৈ পাৰিছে মই কেতিয়াও কাকো খানা খোজা নাই গম পাইছে যে তাই নাখাই আছে খোৱাৰ পৰা পইচাত এভৰিথিং আৰু যিখিনি অসমীয়া আছে ইউকেত অসমীয়াৰ জেদ হৈ গ'ল যেনেকৈ মই এটা জেদ লৈ গৈছিলোঁ ইউকেত অসমীয়াবাসীখিনিৰ জেদ আছিলে যে মীনাক্ষীৰ পকেটত যাতে হাত দিব নালাগে আমি ইমান বছৰে ইউকেত আছোঁ আমি এটা ক্ৰাউড ফাণ্ডিং কৰিম আৰু মীনাক্ষীৰ সপোনটো সফল কৰাত আমি হেল্প কৰিম তেনেকুৱা সেইখিনি অসমবাসী আৰু ৰাইডাৰ্ছ কমিউনিটি এনেই মৰমতে হেল্প কৰিছে মৰমতে সোধা নাই যে মোৰ পইচা কম আছে নে বেছি আছে নে সোধা নাই সিহঁতৰ সেইটো মৰম সেইটো সিহঁতৰ কালচাৰ বুলি ক'ব পাৰি মই ছিংগাপুৰত সেইটো দেখিলোঁ মালয়েছিয়াত দেখিলোঁ ইউকেটো পালোঁ তেওঁলোক মালিয়ালী আছিলে মালিয়ালীজ ইন ইউকে তেওঁলোকে কণ্ট্ৰি কৰি 500 পাউণ্ড আপুনি বিশ্বাস কৰক 500 পাউণ্ড অনলি ইউকেত মই পালোঁ তেনেকৈ পইচা তাৰপিছত জাষ্ট 5জনীমান ইণ্ডিয়ান লগ লাগি গোটেই চাইনাত অলমষ্ট মোৰ 4 লাখ টকা দৰকাৰ পৰিছিল 3,80,000 মানৰ দৰকাৰ 4 লাখ টকাই ক'ব পাৰি সেইখিনি পইচা মোৰ মানে মই কেনেকৈ দিওঁ 4-5জনী ইণ্ডিয়ান লগ লাগি কৈছে যে আমি গোটেইকেইটাই মিলি এইখিনি পইচাটো দিবই পাৰোঁ বিশ্বাস কৰক মোক সিহঁতে চিনি নাপায় মোৰ ডিটেইল একো ভালকৈ নাজানে 3 দিনৰ ভিতৰত 4 লাখ টকা মোৰ একাউণ্টত সেনেকুৱা মানুহ অচিনাকি মানুহ মই যাৰ নাম এতিয়াও ভালকৈ নাজানো কেতিয়াও লগ পোৱা নাই তেওঁলোকে মোৰ একাউণ্টত পইচা দিলে আৰু আপুনি মোক যোৱাৰ আগতে লগ পাইছিলে মই কিমান দৌৰিছিলোঁ পইচাৰ কাৰণে মানে আপুনি মাটি বন্ধকত থোৱাৰ কথা আছিলে সেই মাটি বন্ধকত থৈ গৈছিল নে নোথোৱাকৈ কাম হ'ল আপোনাৰ থ'ব লগা হ'ল কাৰণ মই ভিজা আৰু কাৰ্নেটৰ পইচাখিনি ফাৰ্ষ্টত দিব লগা হ'ল আৰু মই লৈ গৈছিলোঁ কাৰণ অলপমান ইয়াতে হেল্প পাইছিলোঁ লোকেল মানুহখিনিয়ে মোক হেল্প কৰিছিলে পইচা দি কেনে আৰু তাৰ বাহিৰে মাটি বন্ধকত থোৱা পইচাখিনি মোক লাগিব বুলি ভাবিছিলোঁ আৰু সঁচাকৈ লাগিও গ'ল নহ'লে নোৱাৰিলোহেঁতেন আৰু যিহেতু আপোনাৰ পাৰ্টনাৰ হিচাপে গৈছিল এখন বাইক গোটেই 64খন দেশত আপোনাৰ লগত এখন বাইক আছিলে গতিকে কি ক'ব সেই বাইকখনৰ সন্দৰ্ভত বাইকখন ক'ত আছে এতিয়া বাইকখন ইয়াতেই আছে তাই মোৰ পাৰ্টনাৰ হয় আৰু তাইক মই বহুত মৰম কৰিলোঁ ছাৰ্ভিচিং 13টা ছাৰ্ভিচিং হ'লে এটা বছৰত আৰু ছাৰ্ভিচিং লগাৰ একদম আগে মই ছাৰ্ভিচিং দিছোঁ টায়াৰ 5টাকৈ টায়াৰ পিছফালে চেঞ্জ কৰিলোঁ ৰিয়াৰ টায়াৰ আগৰ 3টা টায়াৰ চ' সেই গোটেইখিনি মিলি কেনে মই মানে কষ্ট পাবলৈ দিয়া নাই বাইকখনক গাত আহিলে বা কিবা বেয়া ৰাস্তা আহিলেও মই মানে এভইড কৰিবলৈ কিবাকৈ চেষ্টা কৰিছোঁ কিন্তু ব্ৰেকডাউন হৈছিলে ৰাছিয়াত মই ৰাস্তাত গৈ থাকোঁতে এবাৰ ছাডেনলি বাইকখন পূৰা বন্ধ হৈ গ'ল ৰাছিয়ান মেকানিক্সে মোক হেল্প কৰিলে লোকেল মেকানিক্সে হেল্প কৰিলে মানে অচিনাকি মানুহে আপুনি যেতিয়া ৰখি আছিলে বাইকখনৰ ওচৰত মানে বেয়া হোৱাৰ পিছত আপোনাক হেল্প কৰিছে অচিনাকি মানুহে হয় আমাৰ সেই চাইন এটা আছে বিপদত পৰিলে হেলমেটটো তলত থ'ব লাগে মই সেইটো কৰিছিলোঁ ভাগ্য মই সেইটো জানিছিলোঁ কাৰণ সেইটো ছানডে আছিলে মানুহ কম আছিলে আৰু এনেও আইচলেটেড হাইৱে এটাত মই ফচি গৈছিলোঁ আচলতে চ' দুনিয়াৰ মানুহ যেন আহি গ'ল এনেকুৱা লাগিলে গাড়ী দি যোৱা মানুহো ৰখিছে ৰাইডাৰ্ছো ৰখিছে আৰু সকলোৱে নিজৰ গ্ৰুপবিলাকত বহুত সিহঁতি হোৱাটছআপত এক্টিভ হয় হোৱাটছআপ গ্ৰুপবিলাকত ৰাইডিং কমিউনিটিত দি দিলে যে এই ছোৱালীজনী এনেকৈ ষ্টাক হৈছে ভাইৰেল হৈ গ'ল সেইখিনিত লগালগ পূৰা ৰাছিয়াই গম পাই গ'ল মই ইণ্ডিয়ান ছোৱালী এজনী ৰাস্তাত ফচি আছে চব ফালৰ পৰা হেল্প ইণ্ডিয়ান এম্বেচিৰ পৰা হেল্প চব ফালৰ পৰা হেল্প আহিলে ইণ্ডিয়ান এম্বেচি ফোন কৰি ক'লে যে আপুনি ভয় নাখাব আমি আছোঁ আপোনাৰ পিছফালে এনেকুৱা এটা মানে চ' লোকেল মানুহবিলাকে মিলি চবে হেল্প কৰিলে যিহেতু আপুনি 3খন দেশ আপুনি ভ্ৰমণ নকৰিলে যিহেতু আপুনি 67খন দেশ আপুনি ভ্ৰমণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিলে গতিকে ইয়াৰ কাৰণটো মই যেতিয়া জৰ্ডানত আছিলোঁ তেতিয়া ইৰাকত এটা বম ব্লাষ্ট হৈছিলে আৰু ইৰাকৰ দিহে মই ইৰাণ সোমোৱাৰ কথা আছিলে চ' জৰ্ডানত মই ৰখি থাকিলোঁ ভিজা দিব চাগে কিন্তু তেওঁলোকে ক'লে এইটো একদম ছিকিউৰিটি পাৰ্পাছৰ কাৰণে আমি ভিজা দিব নোৱাৰোঁ কাৰণ অবভিয়াছলি তাতে বম ব্লাষ্ট হৈছে তো তাৰ সেইখনৰ ছাবষ্টিটিউট মই একো কাণ্ট্ৰি ল'ব নোৱাৰিলোঁ কাৰণ পাছফালে আছিলে ইজৰাইল আৰু গাজা চিৰিয়া সেইখিনিতো বহুত বেছি তেতিয়া সেইখিনি সময়ত বহুত বেছি ডিষ্টাৰ্বেঞ্চ হৈ আছিলে মই ভাবিছিলোঁ সেইফালেদি গুচি যাম যি হয় হওক কিন্তু নাই যাব নিদিলে কাৰণ তাৰ এম্বেচিটোৱে ভাঙি পেলাইছে জৰ্ডানত যোনটো ইণ্ডিয়ান ইজৰাইলৰ এম্বেচি আছে সেইটোৱে তেওঁলোকে ভাঙি পেলাইছে চ' এনেকুৱা ৱাৰ চলি আছিলে সেনেকুৱা চাৰ্কামষ্টেঞ্চেছত মই বহি থাকিলোঁ তাৰপিছত ভাবিলোঁ নাই এইটো স্কিপ কৰাই বেটাৰ
সেই তেনেকৈ সেইখন কাণ্ট্ৰি গ'ল তাৰপিছত যিহেতু মই ৰাছিয়াত সোমাম ইউক্ৰেইন আৰু বেলাৰুছে মোক বেলাৰুছ মোৰ আইটিনেট আছিলে বেলাৰুছে মোক সোমাব নিদিলে কাৰণ মই ৰাছিয়া যাম আৰু মই মিছা কথা ক'ব নোৱাৰোঁ কাৰণ নহ'লে ৰাছিয়াত সোমাব নিদিব চ' ইউক্ৰেইনত বম ব্লাষ্ট মই যেতিয়া মলডোভা সোমাইছোঁ মলডোভা মোৰ কাণ্ট্ৰিত নাছিলে এই কাণ্ট্ৰিখন মিছ হৈ মলডোভা সোমাই দিলোঁ মলডোভাখন আপুনি চাব একদম ইউক্ৰেইনত লগত লাগিয়ে আছে যোনদিনা মই মলডোভাত গৈছোঁ সিদিনাখন তেওঁলোকে বম ব্লাষ্টৰ চাউণ্ডত সাৰ পাইছে এনেকুৱা মানে চিটুৱেশ্যন চলি আছিলে তো তেওঁলোকে কৈছে ইউক্ৰেইনৰ ওচৰে পাজৰেও নাযাবা বম ব্লাষ্ট কণ্টিনিউ ফায়াৰ হৈ আছে তাৰমানে চ' এইকেইখন অলপমান ৰিজন সেনেকুৱা ৰিজনৰ কাৰণে নহ'ল যিহেতু আপুনি 64খন দেশ আপুনি ভ্ৰমণ কৰিলে তাৰপিছত আপোনাৰ আটাইতকৈ ভাল লগা দেশ কোনখন আছিলে কোনখন দেশত আপুনি ভ্ৰমণ কৰি বেছি ভাল পালে তেনেকৈ ক'ব নোৱাৰি কাৰণ মই সেইটো কৈছোঁ মই যে স্পেচিয়েলি এখন বুলি ক'ব নোৱাৰোঁ কাৰণ মানুহৰ মৰমখিনিয়ে মোক বেছি ফূৰ্তিটো দিছিলে নেচাৰেলি চব কাণ্ট্ৰি ধুনীয়া নেচাৰ বিউটিটো প্ৰতিটো কাণ্ট্ৰিৰ বেলেগকৈ ধুনীয়া কিন্তু ইমান মৰম দিছিলে মই সেইকাৰণে স্পেচিফিক কাণ্ট্ৰি বুলি ক'ব নোৱাৰিম যে এইখন কাণ্ট্ৰি বেষ্ট এইখন কাণ্ট্ৰি কম বেয়া এনেকৈ ক'ব নোৱাৰোঁ কিন্তু মোৰ এচিভমেণ্ট হৈছিলে এটা তাতেও গৈ কেনে এইটো হ'ল আপোনাৰ নৰ্থ কেপ নৰৱেৰ আছে মই জানা নাছিলোঁ যেতিয়া মই ৰাইড কৰিছিলোঁ ইউৰোপীয়ান মানুহ এজনে কৈছে যদি নৰৱে গৈ আছা নৰ্থ কেপ যাবানে মই বোলো নৰ্থ কেপ কি বস্তু তেতিয়া কৈছিলে সেইটো হ'ল পৃথিৱীৰ গ্ল'বৰ লাষ্ট লেণ্ড টু দ্য নৰ্থ তাতকৈ ওপৰত মাটি নাই মই কৈছোঁ সেই মাটিত মই যামেই সেইটো এটা মোৰ ডাঙৰ এচিভমেণ্ট আছিলে মানাও কৰিছিলে বহুতে যে নোৱাৰিবা আমি গোটেই জনমটোত এবাৰে যোৱাৰ প্লেন কৰোঁ তুমি জাষ্ট ইমান ৰাইড অলৰেডি কৰি লৈছা বাইকখন বা ঠিকে আছে নে নাই তোমাৰ গা বা ঠিকে আছে নাই কাৰণ সেইটো বহুত ওপৰত মই কৈছোঁ মই আহিছোঁ যদি মই যামেই চ' যেতিয়া নৰ্থ কেপ গৈ পাইছিলোঁ যেতিয়া মই অসমীয়া গামোচা আৰু ইণ্ডিয়ান ফ্লেগ লৈ তাত থিয় দিছিলোঁ বাইকখনৰ সৈতে মই তাতে কান্দিছিলোঁ আৰু বহুত ইম'চনেল হৈ সেইটো ছাকচেছ হিচাপে মানে কাৰণ যিহেতু মই হায়েষ্ট মটৰেবল ৰ'ডতো যোৱা এতিয়া নৰ্থৰ লাষ্ট লেণ্ডলৈও যোৱা তেনেকুৱা মানে এচিভমেণ্ট এটা হিচাপে মই বহুত হেপী হৈছিলোঁ যেতিয়া বিভিন্ন দেশৰ মানে মানুহখিনি আমি লগ পাইছে তেতিয়া অসমৰ কালচাৰ বা ভাৰতৰ কালচাৰটোৰ বিষয়ে আপুনি কিদৰে তেখেতসকলৰ মত বিনিময় কৰিছিল বা তেখেতসকলে ভাৰতক লৈ কেনেকুৱা মত বিনিময় কৰিছিল কি ক'ব মোৰ এইটো বিৰাট এটা জমনি ঘটনা হৈছিলে মোক সুধিছিলে কাৰণ যেতিয়া এইটো কথা হৈছিলে আপোনাৰ যেতিয়া মই মালয়েছিয়াত গৈছোঁ মালয়েছিয়া আপুনি ভালকৈ যদি হিষ্ট্ৰীটো জানে মালয়েছিয়া ছিংগাপুৰখন আমাৰ ইণ্ডিয়ান পুৰণা তামিল মানুহখিনি গৈ কেনে এষ্টাব্লিছ হোৱা সেইখিনি তামিল মানুহখিনি গৈছিলে তাৰপিছত সেইখন কাণ্ট্ৰিখন ডাঙৰ হৈ গ'ল তাৰপিছত ছিংগাপুৰখন ডিভাইড হৈ গ'ল চ' সিহঁতি মোক সুধিছে আৰ ইউ ইণ্ডিয়ান আপুনি ইণ্ডিয়ান নেকি মই কৈছোঁ হয় চ' ইউ ন' তামিল মানে কথাটো বুজি পালেনে তেওঁলোকে ভাবিছে তামিলে ইণ্ডিয়া হয় মই কৈছোঁ ন' আই ডণ্ট ন' তামিল ৱাই শুড আই ন' তামিল কাৰণ মই নৰ্থ ইষ্টৰ হয় তেতিয়া নৰ্থ ইষ্ট ক'ত আছে দেখালোঁ মই তাৰমানে মানুহবিলাকক অসম বুলিতো বাদেই দিয়ক আমাৰ নৰ্থ ইষ্টখনৰ বিষয়ে নাজানে তেওঁলোকে মই মেপ খুলি দেখুৱাইছোঁ মই এই নৰ্থ ইষ্টৰ এই অসমৰ হয় আৰু এই নৰ্থ ইষ্টখন 8খন ষ্টেটেদি মিলি কেনে নৰ্থ ইষ্ট শুনিছে নৰ্থ ইষ্ট ইণ্ডিয়া বুজাব লগা হৈছিলে তাৰপিছত কৈছে তেনেহ'লে কমন লেংগুৱেজ তাৰপিছত কিছুমান কাণ্ট্ৰিত কৈছে হিন্দী ইউ স্পিক হিন্দী মই যেতিয়া তেওঁলোকৰ আগত মই মোৰ হাজবেণ্ডৰ লগত বা ছোৱালীৰ লগত আৰ ইউ স্পিকিং হিন্দী মোক সুধিছিলে মই কৈছোঁ নহয় আমাৰ নিজৰ অসমীয়া লেংগুৱেজ আছে সেইখিনিও নাজানে তাৰমানে মই এতিয়া তেওঁলোকক ইনভাইট কৰি আহিছোঁ মই গোটেই কৈছোঁ নৰ্থ ইষ্টৰ আমাৰ ডিফাৰেণ্ট টেৰেনৰ বিষয়ে গুৰুডংমাৰ লেক আমাৰ হায়েষ্ট লেক আছে আমাৰ নৰ্থ ইষ্টত চ' সেনেকুৱা বহুত জেগা আছে মই তেওঁলোকক কৈছোঁ এজ এ ৰাইডাৰ আপোনালোক আহক আমাৰ তাত ডাইৰেক্ট ফ্লাইট কৰি আহিব পাৰে মালয়েছিয়াৰ পৰা হওক থাইলেণ্ডৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ ফ্লাইট আছে মই সেইখিনিও শিকাই দিছোঁ কেনেকৈ আহিব আমাৰ ইয়াতে ৰেণ্টেড বাইক পায় কিমান আমাৰ ফ্ৰেণ্ডছ আছে ৰেণ্টেড বাইক দিয়ে চব মিলি আমি ইয়াতে টুৰিজিমটো বুষ্ট কৰিব পাৰিম তেনেকৈ বহুতে আহিম বুলি কৈছে ভাৰতত মানে মহিলা সুৰক্ষাৰ দিশটোত যিহেতু বিভিন্ন ঘটনা ঘটি থাকে গতিকে যিহেতু আপুনি বিদেশৰ বিভিন্ন দেশ ভ্ৰমণ কৰিলে গতিকে মহিলা সুৰক্ষাৰ দিশটো আপুনি কি দেখা পালে বাহিৰতো আপুনি ধৰি লওক বহু সময় ৰাইডিং কৰিছে কিবা অসুবিধাৰ সন্মুখীন হ'ল নেকি এই ক্ষেত্ৰত বিভিন্ন দেশত এইটোলৈ মই বিৰাটেই লাজ পাইছোঁ কাৰণ মই তেতিয়া ডুবাইত আছিলোঁ ডুবাইত মই নৰ্মেলি ফূৰ্তি কৰি ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি গৈ আছোঁ তেতিয়াই এটা অঘটন ঘটিলে এইটো বিৰাটে লাজৰ কথা যে কাপল আছিলে তেওঁলোক অকলেও ছোৱালীজনী ৰাইড কৰি থকা নাছিলে হাজবেণ্ডৰ লগত আছিলে কিন্তু তেওঁৰ লগত যিখিনি হ'ল মই ভয় খাই গ'লোঁ কাৰণ মই যদি এতিয়া সেইফালেই গৈ আছোঁ স্পেইনৰ ফালে মোৰ যদি বদলা লয় কাৰণ মই অকলশৰীয়া যে তুমি ইণ্ডিয়াত আমাৰ মানুহ ইণ্ডিয়াত এয়া হ'ল তোমাক নেৰো বুলি যদি ভয় এটা লাগিলে মই সঁচাই ভয় খালোঁ মই ভিডিঅ' এটাও দিছিলোঁ যে নাও আই এম স্কেয়াৰ্ড যে এনেকুৱা কিয় হ'ল তাৰপিছত দেখিলোঁ এটাৰ পিছত আন এটা হ'ল চ' মই বিৰাটে লাজ পালোঁ আৰু মই যেতিয়া চাইনাত ৰাইড কৰি আছিলোঁ এজনী ছোৱালী পালোঁ তাই হেমকত শুই নাইট স্পেণ্ড কৰে হেমক মানে এনেকুৱা ঝুলনাৰ নিচিনা দুডাল পিলাৰ হ'লে হ'ল বা গছ হ'লে হ'ল দুডাল হুক কৰে তাই সেই হেমকখনত ঝুলনাখনত ৰাতিটো স্পেণ্ড কৰে য'তে ত'তে তাই শুৱে তাইক মই ভিডিঅ'ত দেখাইছোঁ যে তাই বাইকখন ওচৰত পাৰ্ক কৰি থৈছে উইথ লাগেজ চেণ্ডেল জোতাযোৰ হেমকখনৰ তলতে আছে আৰু ছোৱালীজনী ধুনীয়াকৈ শুই আছে মই সুধিছিলোঁ এনেকৈ কোনোবা ছোৱালী ইণ্ডিয়াত যাব পাৰিবনে তেতিয়া সকলোৱে কৈছিলে নোৱাৰে বুলি চ' সেই নোৱাৰেতো কেতিয়া
পাৰিব মানে মই সেইটোৱে নাজানো কেতিয়া হ'ব আৰু মই যেতিয়া ইণ্ডিয়াত আহিছোঁ ইণ্ডিয়াত যেতিয়া মই লেণ্ড কৰিছোঁ তেতিয়া মই অলপ কেলকুলেশ্যন কৰিব লগা হৈছিল যে নাই মই এইখিনি জেগাত নাযাওঁ আনছেফ নাই এইখিনি আন্ধাৰ হৈছে ৰাতি হৈছে সেই কেলকুলেশ্যনটো মই কিয় কৰিব লগা হৈছে সেইটো এটা কুৱেশ্যন থাকি গ'ল কিন্তু মোৰ মনত ভাৰতে এই বিদেশৰ পৰা এইখিনি বস্তু শিকিব লগা আছে আছে নিশ্চয় আছে আৰু স্পেচিয়েলি যেতিয়া ট্ৰেভেলাৰ্ছ আহে এনেকুৱা নহয় এতিয়া মোক কোনোবাই ক'ব নাই বেলেগতো ৰেপ কেছেছ হয় বেলেগ কাণ্ট্ৰিটো ৰেপ কেছেছ হয় মই কৈছোঁ কিন্তু যেতিয়া ট্ৰেভেলাৰ এজন আহে যেনেকৈ ৰেচপেক্ট কৰে সকলোৱে আমি সেই ৰেচপেক্টটো কৰা উচিত তেতিয়াহে ট্ৰেভেলাৰ ভগৱান আমি কৈহে থাকোঁ অতিথি দেৱ ভৱ সেইটো প্ৰেক্টিকেলি কেতিয়া কৰিম তেওঁলোকৰতো অতিথি দেৱ ভৱ শ্লোগান নাই কিন্তু তেওঁলোকে সেইটো প্ৰুফ কৰি দিলে মোক বেষ্ট টু বেষ্ট খানা খুৱাইছে বেষ্ট টু বেষ্ট জেগাত লৈ গৈছে আৰু তেওঁলোকে কৈছে আমি মানে ট্ৰেভেলাৰ আহিলে এইটো আমাৰ কৰ্তব্য আপুনি ছেফ থাকক আপোনাৰ পেটটো এনি টাইম ভৰি থাকক আপুনি কোনো যাতে প্ৰব্লেম কিয় সেইটো বস্তু আমি প্ৰেক্টিকেলি কৰিব লাগে যিহেতু আপুনি 64খন দেশ ভ্ৰমণ কৰিলে গতিকে আপোনাৰ দিনটো কিদৰে আৰম্ভ হৈছিলে বা দিনটো কিদৰে শেষ হৈছিলে কেতিয়া আপুনি উঠিছিল কেতিয়া কিমান ঘণ্টা আপুনি ৰাইডিং কৰিছিল ডেইলি কেতিয়া খাইছিল কি লগত লৈ গৈছিল অলপ গোটেই মানে প্ৰক্ৰিয়াটোৰ বিষয়ে জানিব বিচাৰিছোঁ তাতে একচুৱেলি কি হয় ছানছেট হওঁতে 10:30 বাজে ৰাতি কেতিয়াবা 10:30 ছানেই থাকে চ' মই অকণমান দেৰিকৈ ষ্টাৰ্ট কৰিছিলোঁ মই 9টামান বজাত ষ্টাৰ্ট কৰোঁ কাৰণ মোৰ এটাই ম'টো থাকে যে ছানৰাইজ টু ছানছেট আন্ধাৰত মই ৰাইড নকৰোঁ তো সিহঁতৰ মই লাহেকৈ 9টামান বজাত ষ্টাৰ্ট কৰি আৰু 10টামান প্ৰায় মই 12 ঘণ্টাত 10 ঘণ্টা মিনিমাম 10 to 12 আৱাৰ্ছ মোৰ এভৰিডে ৰাইড থাকে আৰু তেনেকৈ মই ডেইলি ৰাইড কৰোঁ আৰু কিলোমিটাৰ্ছ হিচাপে যদি আপুনি কয় মই মিনিমাম 350 পৰা 850 কিলোমিটাৰ্ছ পাৰ ডে ৰাইড কৰিছোঁ কাৰণ কেতিয়াবা ভিজাৰ কাৰণে দৌৰা লাগিছিলে তেতিয়া মই মেক্সিমাম কাণ্ট্ৰি ট্ৰেভেল কৰিব লগা হৈছিলে উইদাউট ৰেষ্ট সেইকেইটা মোৰ বহুত চেলেঞ্জিং ৰাইড আছিলে আৰু কিছুমানত আইচলেটেড থাকে এইখিনি জেগাত আপুনি কোনো হোষ্ট নাপায় কোনো হোটেল নাপায় চ' আপুনি বহুত দূৰলৈ ৰাইড কৰি ওলাই যাব লাগে এখন নেক্সট চিটি পাবলৈ আপুনি ডেজাৰ্টৰ মাজেদি হাইৱেজেদি চ' সেইবোৰতো বহুত বেছি কিলোমিটাৰ্ছ উইদাউট নাখাই মেলি মই পানীও নাই খোৱা পেট্ৰল পাম্পো নাই সেনেকুৱা ৰাস্তাটো মই বাইক চলাইছিলোঁ লগত কি খোৱা বস্তু কিনিয়ে লগত খোৱা বস্তু মই প্ৰথমত প্ৰটিন বাৰ লৈ গৈছিলোঁ যেতিয়া ইণ্ডিয়া তাৰপিছত সেইটো শেষেই হৈ থাকিলে চ' তেনেকুৱা মোৰ খোৱা বস্তু খুব কমেই আছিলে কাৰণ বহুত কষ্টলি হয় মই তাতে সঁচা কথা কৈছোঁ মই পইচা খৰচ কৰি খোৱা নাছিলোঁ যিহেতু আপুনি ভিডিঅ' বনাই আছিলে ইণ্টাৰেক্ট কৰি আছিলে মানুহখিনিৰ লগত গতিকে আপুনি ব্লগিঙৰ কাৰণে কেতিয়া টাইমিং পাইছিলে বা যিহেতু ভিডিঅ' কৰি আছিলে আকৌ আপুনি এডিটিঙৰ কথা থাকে গতিকে টাইমটো কেনেকৈ মেনেজ হৈছিলে আপোনাৰ সেয়া টোপনি মোৰ গাটো বেয়া হৈ গ'ল আৰু কাৰণ মই ইভিনিং গৈ পাওঁ আৰু মানুহৰ ঘৰত থাকিলে আপুনি বুজি পায় মানুহৰ লগত ইণ্টাৰেকশ্যন থাকে মানুহে লগ কৰিব আহে গোটেইখিনি মানুহ যোৱাৰ পাছত মই আকৌ ৰাতি শুবলৈ এৰি এডিটিঙত বহোঁ সেইটো কাৰণে মোৰ মানে মই কিবা লাগি গ'ল আৰু ভিডিঅ' নিদিলে মানুহে বেয়া পায় ভিডিঅ' অহা নাইচোন 2টাকৈ দিব 3টাকৈ দিব দিনত মই কৈছোঁ মই সপ্তাহত এটাকৈ দিব পৰা নাই এনেকুৱা অৱস্থা তাৰ মাজতে বহুত চেষ্টা কৰিলোঁ সেইকাৰণে ইউটিউবটোৰ অৱস্থা বহুতেই বেয়া মই দিব পৰা নাছিলোঁ ইনষ্টাগ্ৰামত মই দি আছিলোঁ যাতে মানুহে গম পাই থাকক মই ক'ত গৈ আছোঁ প্ৰতিকূল বতৰৰ আপুনি সন্মুখীন হৈছে নেকি কেতিয়াবা ধৰি লওক এনেকুৱা লাগিছে নেকি যে আৰু মই যাব নোৱাৰিম বা এনেকুৱা ধৰণৰ সন্মুখীন হৈছে নেকি কেতিয়াবা হৈছে বানপানী হৈছিলে থাইলেণ্ডত আৰু লাওছত খুব বেছি ফ্লাড তেওঁলোকে মানা কৰি দিছিলে যে আপোনালোকে এতিয়া আহিব নোৱাৰিব কাৰণ গোটেই নৰ্থ থাইলেণ্ড আৰু চাউথ লাওছখন ফ্লাডতে আছিলে আৰু আৰ্মেনিয়াত যোনটো মোৰ এক্সিডেণ্ট হৈছিল সেইটো ধুমুহা স্ন' ষ্টৰ্মৰ কাৰণে হৈছিলে বৰফ আহি গৈছিলে কিন্তু তেনেকেই মই নাজানো ভগৱানৰ কৃপাত লাহে আইটিনাৰীটো মিলি গৈছিলে মানে ফ্লাড আছিলে হয় কিন্তু যোন কেইদিনৰ ভিতৰত মই সোমাইছোঁ তেতিয়ালৈকে ফ্লাডৰ পানীটো অকণমান নামিছে বোকা পাইছিলোঁ মাত পাইছিলোঁ বহুত শ্লিপাৰী তেনেকৈ চলাই মেলি গ'লোঁ ৰখা নাই কিন্তু ভাল লগাটো অভিজ্ঞতা আপুনি বহুতেই ক'লে কিবা তিক্ত অভিজ্ঞতা আছে নেকি বেয়া লগা অভিজ্ঞতা নাই সঁচা কথা কৈছোঁ নাই একেবাৰে নাই বিশ্ব অভিলেখ কৰিলে গতিকে আপুনি লিমকা বুক অফ ৰেকৰ্ড আৰু লগতে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হোৱাৰ দিশে গৈ আছে গতিকে প্ৰচেছটো কিমান দূৰ আগবাঢ়িছে প্ৰচেছটো মই এতিয়া ষ্টাৰ্টেই কৰা নাই কাৰণ মই পৰহি ৰাতি আহি পাইছোঁ এতিয়া তেওঁলোকক কাৰণ এপ্ৰুভেল হৈ গৈছে এতিয়া খালি মই ছাবমিশ্যনটো পূৰা ডিটেইলত দিব লাগিব ফাৰ্ষ্ট ডেটৰ পৰা লাষ্ট ডেলৈকে চ' সেইখিনি বহুত টাইমলগীয়া কাম আৰু মই নিজেই যিহেতু কৰিব লাগিব এতিয়া ষ্টাৰ্ট কৰিম আৰু লাহেকৈ মানে তেওঁলোকৰ মেইলেদি তেওঁলোকে এপ্ৰুভেলখিনি দিলে এতিয়া মই ফটোজ আৰু ভিডিঅ'জ ক্লিপছখিনি দিব লাগিব মই ক'ত কেনেকৈ গ'লোঁ আৰু অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ তৰফৰ পৰা আপোনাক যোগাযোগ কৰা হৈছে নেকি এতিয়ালৈকে নন্দিতা গাৰ্লছা মেমে যোৱাৰ আগে মোক 1 লাখ টকা এটা দিছিলে যেতিয়া গম পালে যে মই বাকী কুটুম ফালৰ পৰা সহায় পোৱা নাই তেওঁ হেপ্পী হ'ল লগো পালোঁ মই তেওঁ বহুত মটিভেট হ'ল কৈছে বৰ্তমান মই এনেকৈয়ে হেল্প কৰিব পাৰিম কাৰণ আমাৰ বাজেট নাই মই হ'ব দিয়ক মেম এইখিনি দিছে যে সেইখিনি যথেষ্ট তাৰ বাহিৰে এতিয়ালৈকে হোৱা নাই CM ছাৰক লগ কৰা কিবা মানে পৰিকল্পনা আছে নেকি পৰিকল্পনা কি বুলি ক'ম তেনেকুৱা তেখেতে মাতিলে যাম অবভিয়াছলি কিবা ক'ব বিচাৰিব নেকি আমাৰ গুগল স্পৰ্টছ এনিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক যে যিহেতু আপুনি এটা বিশ্ব অভিলেখ কৰিলে এয়া ভাৰতৰ বাবে গৌৰৱ লগতে অসমৰ বাবেও গৌৰৱ গতিকে কি ক'ব
হয় এপ্ৰিচিয়েশ্যন সদায় ভাল লাগে এপ্ৰিচিয়েশ্যন যেতিয়া আপুনি কৰিব তেতিয়া আৰু এনেকুৱা আগুৱাই যাম আৰু যেন কিবা ৰেকৰ্ড লৈ আনিম তেনেকুৱা ফিল হ'ব সেইটোৰ কাৰণে মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে তেওঁলোকে যদি এবাৰ এপইণ্টমেণ্ট এটা দি মোক এপ্ৰিচিয়েট কৰে মই সঁচাকৈ ভাল পাম কাৰণ মোৰ এইটো জাষ্ট ষ্টাৰ্টিং আৰু কেইবাটাও প্লেন আপকামিং আছে চ' মই আকৌ ওলাই যাম কিমান দিনৰ কাৰণে ৰেষ্ট ল'ব ৰেষ্ট ল'বলৈ সিমান প্লেন নাই সোনকালে যাব লাগিব এতিয়া মই ৱেডাৰ হিচাপে প্লেন কৰিম যদি শ্বুট কৰে সোনকালে ওলাই যাম যিহেতু আপুনি প্ৰায় এবছৰ দিন নাছিলে মটৰ ৰাইডিং কৰিলে গতিকে আপোনাৰ যিখিনি জাৰ্ণি আছিলে সেই জাৰ্ণিটো যদি লিপিবদ্ধ আকাৰে কোনোবাই কৰে কামখিনি কোনোবা আগবাঢ়ি আহিছে নেকি বা আপুনি নিজৰ ফালৰ পৰা কিবা কৰা কিবা পৰিকল্পনা আছে নেকি কিতাপ আকাৰে বা গ্ৰন্থ আকাৰে মই যেতিয়া আধা হৈছিলে চাগে জাৰ্ণিটো ইমান বেছি শিকিলোঁ ইমান বেছি পজিটিভ আছিলে তেতিয়াই ডিচাইড কৰিছোঁ মই কিতাপ উলিয়ামে অসমীয়া আৰু ইংলিছত কিতাপ উলিয়াম এতিয়া মই সেইটো লৈ কেনে ষ্টাডি কৰা নাই ফাৰ্ষ্টতে এই ৰেকৰ্ডখিনিৰ ছাবমিশ্যনখিনি হৈ যাওক তেতিয়া ওলাই আহি পৰিব গোটেইখিনি থুলমূলকৈ কিন্তু মই এখন কিতাপ উলিয়ামে আৰু আপুনি ভাবেনে যে আপোনাৰ দৰে আৰু এগৰাকী ব্যক্তি ইণ্ডিয়াৰ পৰা গৈ বিশ্ব অভিলেখ কৰিব 64খন দেশ ভ্ৰমণ কৰিব আপুনি কি ভাবে মই বিচাৰিছোঁ যাওক কাৰণ মই এতিয়া ৰাস্তাটো দেখুৱাই দিছোঁ আৰু মই ডিটেইলত দিম ইউটিউবত কেনেকৈ যাব লাগে কি ডকুমেণ্ট ল'ব লাগে মই বিচাৰোঁ যাওক কাৰণ বহুত বস্তু মই শিকিছোঁ মই এজ এ পাৰ্চনেল মই মানুহজনী চেঞ্জ হৈ গৈছোঁ আৰু বহুত মানুহ এতিয়া এনকাৰেজ হৈছে বুলি কৈছে চ' মই বিচাৰোঁ ঢেৰ তেনেকুৱা এক্সাম্পলছ হ'ব লাগে আৰু আমাৰ মানুহখিনি ওলাই যাব লাগে তেওঁলোকো পজিটিভ থাকিব লাগে আৰু এনকাৰেজমেণ্টৰ এটা চ'ৰ্চ হ'ব লাগে আপুনি যোৱাৰ মুহূৰ্তত বহুখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে গতিকে আজিৰ তাৰিখত আপুনি যিহেতু বিশ্ব অভিলেখ আপোনাৰ যিটো সপোন আছিলে সেই সপোনটো সাফল্যমণ্ডিত হ'ল গতিকে আজিৰ তাৰিখত উপস্থিত হৈ আপুনি সেই দিনটোলৈ কিবা সুঁৱৰিব বিচাৰিব নেকি আপুনি মোৰ বিশ্বাসে নহয় সঁচা কথা কওঁ মোৰ বিশ্বাস নহয় যে 64খন কৰি ল'লোঁ কিন্তু সেই কেইখনমান যে কৰিব নোৱাৰিলোঁ সেইটো এটা আফচোচ থাকে মনতে যে সেইকেইখনো হ'লে ভাল আছিলে কেইখনমান দেখোন থাকি গ'ল পেটটো ভৰা নাই মানে কিন্তু বিশ্বাসো নহয় কিলোমিটাৰ হিচাপত কিমান কিলোমিটাৰ হ'ল টোটেল আপোনাৰ 64খন দেশত এতিয়া 67,000 কিলোমিটাৰ আৰু যিসকলে আপোনাক মানে সহায় কৰিম বুলি কৈছিলে বা স্পনচাৰশ্বিপ কৰিম বুলি কৈছিলে তেখেতসকলৰ সেই প্ৰতিশ্ৰুতি ৰাখিলে নে নাই আপোনাৰ লগত এতিয়ালৈকে অহা নাই পকেটত মই আপোনাক আগতেও কৈছোঁ হোপ বহুতে দিয়ে আশা এতিয়াও কৰি আছোঁ চাওঁ কি হয় মানে আপুনি যেহেতু সহায় সহযোগিতাৰ মাজেৰে আপোনাৰ সেই বিশ্ব অভিলেখটো সমাপন হ'ল আপুনি ইতিমধ্যে কৈছে এইটো কথাটো গতিকে আগন্তুক দিনত আপুনি তেখেতসকলক কিদৰে ধন্যবাদ জনাব আমাৰ গুগল স্পৰ্টছ চেনেলৰ জৰিয়তে যিসকলে আপোনাক সহায় সহযোগ কৰিলে নহয় সেইটোৱে মোৰ মেইন ষ্ট্ৰেংথ আছিলে কাৰণ ভিউৱাৰ্ছত যিখিনি মেছেজবিলাক কমেণ্টবোৰ আহে পজিটিভ কমেণ্ট মোক আগুৱাই লৈ যাবলৈ বহুত এনেকুৱা লাগে সহায় কৰিছে তেওঁলোকো মোৰ লগে লগে আছে কাৰণ বহুত আমি আগুৱাই যোৱা আমি আছোঁ আশীৰ্বাদ কৰিছোঁ তেনেকৈ থাকে সেইকাৰণে মিডিয়াৰ থ্ৰুদি যিখিনি মোৰ মানুহ মোৰ লগত লগ লাগিছে তেওঁলোক মোৰ ষ্ট্ৰেংথ হয় কেতিয়াবা হতাশাত ভুগিছিলে নেকি মাজতে আপুনি মানে ধৰি লওক যেতিয়া ৰাইডটো কৰি গৈ আছিলে বা হতাশ ভুগিছিলে নেকি হতাশাত হৈছিলে মানে ডিপ্ৰেশ্যন বুলি ৱৰ্ডটো নকওঁ কিন্তু সেয়ে মই যে কৈছিলোঁ মই কান্দিছিলোঁ কাৰণ মাজতে মোৰ ছোৱালীৰ বহুত গা বেয়া হৈছিলে তেতিয়া এনেকুৱা লাগিছে আৰু মই পাপাক বহুত মিছ কৰিছিলোঁ ৰাস্তাত আৰু এনেকুৱা লাগিছিলে পাপা ঢুকাইছে এনেকুৱা লাগিছে যদি পাপা থাকিলে হয় বা পাপাক ষ্টৰিখিনি ক'লোঁ হয় কোনোবা এপ্ৰিচিয়েট কৰিলে এনেকুৱা লাগে এই কথাখিনি যদি পাপাই চাই থাকিলেহেঁতেন বা ফোন কৰি পাপাক কওঁ নেকি এনেকুৱা এটা ফিলিং আহে তাৰপাছত মই বহুত কান্দোঁ আৰু ছোৱালীৰ কাৰণে বহুত গিল্টি হৈছিলোঁ তাইক মই ক'ব লগা হৈছিল মামা নিজে চাহকাপ বনাই লোৱা আদা অকণমান দিয়া কাহটো ভাল হ'ব তেতিয়া মোৰ এনেকুৱা লাগিছে কেনেকুৱা ধৰণৰ মাক হয় মই তেনেকুৱা আৰু কিছুমান মোৰ মাৰো বহুত গা বেয়া হৈ গৈছিলে তই আহিলে মই যাওঁ আৰু সেনেকুৱা কথা কোৱা ষ্টাৰ্ট কৰি দিছিলে চ' তেনেকৈ মই বহুত কান্দিছিলোঁ কিন্তু সেইটোও হয় 64খন দেশ যিহেতু ভ্ৰমণ কৰিলে আপুনি একদম শেষৰ দেশখন কোনখন আছিলে আৰু যেতিয়া আপুনি সেই দেশখন কমপ্লিট কৰিছিলে আপোনাৰ মনত কেনেকুৱা ধৰণৰ ভাৱ হৈছিল বা আপোনাৰ মনত কেনেকুৱা ধৰণৰ আনন্দ লাগিছিল তেতিয়া সেইখন আছিল মালয়েছিয়া আৰু মালয়েছিয়াৰ আনন্দ লগাৰ এটাই ৰিজন মালয়েছিয়াত মই যিখিনি ৰাইডাৰ পালোঁ তেওঁলোকে গম পাইছিল ন হৈ গ'ল ৱৰ্ল্ড ৰেকৰ্ড এটা তো তেওঁলোকে ফিল কৰিছিল যে আমি এটা মানে ৱৰ্ল্ড ৰেকৰ্ড কৰিছোঁ এই ছোৱালীজনী আমাৰ লগত আছে তেওঁলোকে বহুত ভালকৈ বিহেভ কৰিলে মালয়েছিয়াৰ পৰা মই অফটো খুবেই ভালকৈ পালোঁ কাৰণ সেই 6 লাখ টকা যে মই কৈছিলোঁ মালয়েছিয়া ছিংগাপুৰৰ যথেষ্ট পইচাখিনি গোট খালে তেওঁলোকে হেল্প কৰিলে নাই ভালকৈ মীনাক্ষী ইভেন আজিও মেৰী ক্ৰিছমাছ লৈ মোক উইচ কৰিছে তেওঁলোকে আছে মোৰ লগত চব মোৰ দাদা বাইদেউ বেষ্ট ফ্ৰেণ্ড বনি চব আছে যেতিয়া আপুনি অসমত মানে ভৰি থৈছিল তেতিয়াহে আপুনি যেতিয়া আপুনি ভিডিঅ'ত উল্লেখ কৰিছে যে আপুনি তেতিয়াহে মানে ঘৰ আহি পোৱা যেন লাগিছে এখন গেটৰ সন্মুখত এটা ভিডিঅ' কৰিছিল হয় সেইটোতো হয় কাৰণ আহি আছোঁ এতিয়াও বেলেগ লেংগুৱেজ কৈ আছে মই বুজি পোৱা নাই মোৰ লগত সেইটোৱে হৈ আছে চাইনিজ কোৱা তুমি মাৰাঠী কোৱা মোৰ কাৰণে ছেম মই একো বুজি নাপাওঁ কিন্তু যেতিয়া মই ইভেন অসমখন সোমাওঁতে যেতিয়া মই আমাৰ হেৰি দেখিছোঁ খেতি দেখিছোঁ সেইবোৰ দেখি এনেকুৱা লাগিছে অসমখন আহিছে যেতিয়া গুৱাহাটী আহিছোঁ যেতিয়া ঘৰ আহিছোঁ তেতিয়া ভাগৰটো লাগিছে আৰু
শ্ৰীৰামপুৰ গেটলৈ বেদান্ত আৰু মোৰ এজন ৰাইডাৰ ফ্ৰেণ্ড আনিব ৰিচিভ কৰিব গৈছিলে তেওঁলোকে শ্ৰীৰামপুৰ গেটত ৰখি আছিলে অসম য'ত লিখা আছে সেইখন গেটতে ৰখি আছিলে সেইকাৰণে বিৰাট ফূৰ্তি লাগিছিলে এতিয়া বৰ্তমান মীনাক্ষী দাসৰ কোনো আৰ্থিক অসুবিধা নাই মানে ধৰি লওক যিহেতু জাৰ্ণি কমপ্লিট কৰিলে একো ধৰুৱা হৈ থকা নাই আপুনি বৰ্তমান সময়ত আছে মোৰ পইচা দিবলৈ আছে বম্বেত পইচা দিয়াই নাই মালয়েছিয়াৰ পইচাখিনি দিলোঁ বম্বেৰ পইচাখিনি দিবলৈ বাকী আছে আৰু মই এতিয়া যিহেতু ইনকামটোতো নাই কাৰণ মইতো জব এৰি থৈ গৈছিলোঁ এতিয়া সেই পইচাখিনি কিবাকৈ গোটাই মেলি কৰিম কাৰণ যিখিনি পইচা উঠিছিলে চব মই দি থৈ আহিছোঁ মানে আপুনি জবটো কণ্টিনিউ কৰিবনে কৰিম নিশ্চয় কৰিম গতিকে যিহেতু আপুনি বৰ্তমান সময়তো আপুনি ধাৰ লাগি আছে বুলি কৈছে গতিকে কিবা আহ্বান জনাব বিচাৰিব নেকি যিহেতু আপুনি এটা মানে অসাধ্য সাধন কৰি দেখুৱালে এইটো মানে ভাবিবই নোৱাৰে মানুহে যে আপুনি 64খন দেশ ভ্ৰমণ কৰাইছে আপুনি তাতে মহিলা হৈ পেলাই গতিকে মহিলাৰ সুৰক্ষা দিশটো ইতিমধ্যে আপুনি উল্লেখ কৰিছে গতিকে কিবা আহ্বান জনাব বিচাৰিব নেকি মই তেনেকৈ পইচা খুজিব বিচৰা নাই কাকোকে সঁচা কথা কৈছোঁ কাৰণ ছাপৰ্টটো দিলে মোৰ নিজৰে ভাল লাগিব কিন্তু মই তেনেকৈ পইচা দিয়ক মই তেনেকৈ কৰিব বিচৰা নাই যোৱাবাৰ ইভেন যোৱাৰ সময়তো মই কৈছিলোঁ আপোনালোকে যদি মোক পইচা দিয়ে মই সেই বস্তুটো প্ৰমোট কৰিম এনেই পইচা নালাগে আপুনি যদি কিবা কোম্পানী হয় আপোনাৰ যদি কিবা ডিপাৰ্টমেণ্ট হয় সেইটোক মই প্ৰমোট কৰিম তেনেকৈ মই প্ৰপ'জেল দিছিলোঁ চ' এতিয়াও মই তেনেকৈয়ে কৰিম যদি আপোনালোকে মোক অবভিয়াছলি হেল্প কৰে মই আপোনাৰ প্ৰমোশ্যন কৰিম মই সুধিব বিচাৰিছোঁ সেই কোম্পানীবোৰে আপোনাক প্ৰমোট কৰিবলৈ দিলে নে নাই নিদিলে আপোনাৰ ওপৰত সেই বিশ্বাসটো নাছিল নেকি নাছিলে কাৰণ মই মহিলা হয় মানে এতিয়া আকৌ আগবাঢ়িব পাৰে সেই কোম্পানীবোৰ আপোনাৰ ওচৰলৈ মানে প্ৰমোট কৰিবৰ কাৰণে যেতিয়া এতিয়াতো আপোনাৰ এটা নাম এটা হৈ গ'ল যিটো বিশ্ব অভিলেখ কৰিলে এতিয়া যদি আগবাঢ়ি তেখেতসকলক কিদৰে প্ৰত্যুত্তৰ দিব আপুনি নল'ম অবভিয়াছলি কাৰণ মোৰো অলপ ইগ' আছে কাৰণ সেইখিনি সময় যদি নিদিলে এতিয়া আহিলে নালাগে মোক সেইখিনি পইচা বেলেগ কোম্পানী ঢেৰ আছে নহয় জানো তেনেকুৱা ৰিলেশ্যনৰ ছাপ'জ মটৰচাইকেল এছ'চিয়েশ্যন হ'ল বা যিকোনো আই ডণ্ট ন' মই চাগে ল'ব নোৱাৰিম নিশ্চয়কৈ আপুনি এটা অসাধ্য সাধন কৰি দেখালে আমি গগৈ স্পৰ্টছ এনিৰ তৰফৰ পৰা আপোনাক বহুবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ শুভেচ্ছা দি শেষ নহ'ব শেষত আপুনি অসমবাসী দেশবাসী বা পৃথিৱীবাসীক উদ্দেশ্যি কি ক'ব আমাৰ গগৈ স্পৰ্টছ এনিৰ জৰিয়তে যিহেতু নতুন বৰ্ষও আহি আছে মই এইটোৱে ক'ম যে ফাৰ্ষ্ট অফ অলটো হেপী নিউ ইয়েৰ ইন এডভান্স আপোনালোকে সকলোৱে পজিটিভ থাকক কাৰণ মই এইটোৱে দেখিছোঁ মোৰ বহুত বিপদত মই পৰিছিলোঁ বহুত দুখতো মই পৰিছিলোঁ এনেকুৱা হৈছিলে আৰু হ'বই নোৱাৰে যাবই নোৱাৰে কিন্তু এটা পজিটিভ এটা যেন মায়া এজন ভগৱানৰ আশীৰ্বাদ এজন মোৰ আহি গৈছিলে কাৰণ মই পজিটিভ আছিলোঁ মই বিচাৰিছোঁ আপোনালোকে যদি কিবা এটা এইম ইন লাইফ কৰিছে সেইটোত বিলিভ কৰক আপুনি নিজৰ ওপৰত বিলিভ কৰক আৰু আগুৱাই যাওক নিশ্চয়কৈ এয়া আছিল মটৰ ৰাইডিঙেৰে বিশ্ব অভিলেখ কৰা অসম কন্যা মীনাক্ষী দাস আমি আশা কৰিম তেখেতক অনুসৰণ কৰি অসম তথা ভাৰতৰ ৰাইডাৰসকল এইদৰে আগন্তুক সময়ত তেখেতৰ পথেৰে পথিক হওক আৰু ভাৰত তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৈ স্পৰ্টছ এনি ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com